অসমৰ ক্ৰীড়া জগতলৈ সুখবৰ কঢ়িয়াই আনিলে সৰুপথাৰৰ এগৰাকী জীয়ৰীয়ে থাৰ্ড ইউথ এছিয়ান গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন বৰপথাৰৰ টেঙাহোলাৰ জীয়ৰী পেৰিছ সন্দিকৈ বাহৰেইনত 22 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ অনুষ্ঠিত হ'ব প্ৰতিযোগিতা। এই খবৰে আনন্দিত কৰিছে পিতৃ-মাতৃৰ লগতে ৰাজ্যবাসী। 2020 চনৰ পৰাই প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসৰ তত্ত্বাৱধানত কিক বক্সিং আৰু মুৱাই থাই প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছিল পেৰিছে। হাৰিয়ানাত অনুষ্ঠিত ইউনাইটেড এমেচাৰ মুই থাই ইণ্ডিয়ান নেশ্যনেল চেম্পিয়নশ্বিপৰ 48 কেজি শাখাত অংশগ্ৰহণ কৰি যোগ্যতা অৰ্জন কৰিছে পেৰিছ সন্দিকৈয়ে। এই প্ৰতিযোগিতাৰ পূৰ্বে পেৰিছে অংশগ্ৰহণ কৰিব আবুধাবিত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ। গেম এটা হৈ গৈছে ৰোহটকত, যিটো ইউমাইৰ আণ্ডাৰত হৈছিলে ইউনাইটেড এমেচাৰ মুৱাই থাই ইণ্ডিয়া নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিলে। তাত আমাৰ অসমৰ পৰা আমাৰ WMCৰ এটা টীম গৈছিলে আৰু এই WMCৰ টীমটোক লিড কৰি লৈ গৈছিলে আমাৰ অসমৰ প্ৰমোটৰ শুভম চৌধুৰী আৰু আমাৰ বৰপথাৰ হয় মোৰ ষ্টুডেণ্ট পেৰিছ সন্দিকৈ। তাই যিটো নিজৰ শাখাত -48 কেজিত তাই থাৰ্ড এছিয়ান ইউথ গেমছ যিটো এবাৰ বাহৰেইনত অনুষ্ঠিত হ'ব অক্টোবৰৰ 22 তাৰিখৰ পৰা 31 তাৰিখলৈকে হ'ব বাহৰেইন। তাত তাই খেলিবলৈ অংশগ্ৰহণ কৰিবলৈ তাই কোৱালিফাই হৈছে।